গৌৰৱ গগৈৰ জনপ্ৰিয়তা আছে নাই প্ৰমাণ হ'ল যে বিহালী সমষ্টি ৰাইজে তেওঁৰ কথা নুশুনিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এদিন মাত্ৰ আহি তেওঁ 1.5 মাহ থাকিলে তেওঁ এদিনতে আহি পেলাই গোটেই ছবিখনে সলনি কৰি পেলালে আৰু ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকী মই আজিৰ পৰা 3 বছৰ আগলৈকে মই কংগ্ৰেছ দলত আছিলোঁ আৰু কংগ্ৰেছ দল কেনে এটা দল আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ লগতে একেবাৰে ক্ষুদ্ৰ তল পৰ্যায়ত গৈ পেলাই তেনেকৈ ৰাজনীতি কৰিবলৈ বিচাৰে কিন্তু প্ৰকৃতাৰ্থত ৰাইজৰ বিকাশ উন্নয়ন এই কথাবোৰ চিন্তা নকৰা কংগ্ৰেছ দলটো আজি মুখ ঠেকেচা খাবলৈ আজি বাধ্য হৈছে। আজি শেহতীয়াকৈ মই গৌৰৱ গগৈৰ বিষয়ে আৰু ইমান বেছিকৈ ক'ব বিচৰা নাই। গৌৰৱ গগৈৰ জনপ্ৰিয়তা আছে নাই প্ৰমাণ হ'ল যে বিহালী সমষ্টি ৰাইজে তেওঁৰ কথা নুশুনিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এদিন মাত্ৰ আহি তেওঁ 1.5 মাহ থাকিলে তেওঁ এদিনতে আহি পেলাই গোটেই ছবিখনে সলনি কৰি পেলালে আৰু ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ